কোভিড ড্ৰোনৰ অন্যতম সেনাপতি হিমন্ত কাৰ সহযোগত ড্ৰোনত নামিছে সেনাপতি আজি চাওক হিমন্তৰ যোদ্ধাসকলক ৰাজ্যত কোভিড-19ৰ বিৰুদ্ধে যুঁজা যুঁজখনৰ অন্যতম সেনাপতি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেনাপতিৰূপী হিমন্তই কিন্তু অকলেই চলাই থকা নাই এই যুঁজখন ৰাজ্যখনৰ কেইবাজনো বচা বচা বিষয়া যুদ্ধ সজাই কৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰি আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্তৰ যোদ্ধাসকল কোন কোন ৰাজ্য চৰকাৰে কৰোনাৰ বিৰুদ্ধে নমা যুদ্ধখনত অন্যতম বিষয়া তথা যুঁজাৰুসকল হ'ল স্বাস্থ্য বিভাগৰ আয়ুক্ত সমীৰ সিনহা স্বাস্থ্য শিক্ষা সঞ্চালক অনুপ বৰ্মন NHMৰ কাৰ্যবাহী সঞ্চালক অচ্যুত বৈশ্য MMCHৰ অধীক্ষক অভিজিৎ শৰ্মা আৰু GMCHৰ অধীক্ষক ৰমেন তালুকদাৰ হয় এই পাঁচজন যোদ্ধাক লৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনাৰ বিৰুদ্ধে চলাই গৈছে যুঁজখন এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ আয়ুক্ত তথা বিত্ত বিভাগৰ মুখ্য সচিব সমীৰ সিনহা চাহটোৰ দৰে লাগি আছে মন্ত্ৰী হিমন্ত বিশ্বৰ লগত এইপিনে স্বাস্থ্য বিভাগৰ সঞ্চালক অনুপ বৰ্মনেও কম কষ্ট স্বীকাৰ কৰা নাই এই যুদ্ধখনত কিন্তু ভাগৰি যোৱা নাই মন্ত্ৰী ডাঙৰীৰ নেতৃত্বতে আমি কাম কৰি আছোঁ তেখেতে এইটো ক'ব লাগিব যে সদায় সন্ধিয়া 8টা বজাৰ পিছত তেখেতে আমাৰ লগত কোৰ কমিটিৰ লগত বহি মিটিং কৰে মিটিঙত তেখেতে সদায় আমাৰ তেখেতৰ নেক্সট দিনৰ কি কাম কৰিব লাগিব তেখেতে আমাক ইনষ্ট্ৰাকশ্যন দিয়ে আৰু তেখেতৰ নেতৃত্বতে আৰু মই ভাবোঁ তেখেতৰ সবৰ নেতৃত্বতে আমি ইমানখিনি আগবাঢ়িছোঁ NHMৰ কাৰ্যবাহী সঞ্চালক অচ্যুত বৈশ্যৰ কাৰ্যদক্ষতাও শলাগিবলগীয়া কোনো মুহূৰ্ততেই গা এৰা দিয়া নাই দায়িত্বৰ পৰা আমি গোটেইকেইটা ডাইৰেক্টৰেটৰ মানুহ লগ হৈ একেলগে কাম কৰোঁ টিম আমি ধৰক মোৰ এইটো দায়িত্ব আমাৰ যিখিনি কাম আহে সেইটো আমি আৰু কোনো ইয়াতে আমাৰ কোনো এটা টাইম টেবুল বুলি কোনো কথা নাই কেতিয়াবা যোৱাকালি আমাৰ ইয়াত 3টা বাজিছে গতিকে তাৰ দিনাখন আমি ইয়াৰ পৰা 12:30 গৈছোঁ গতিকে ইয়াতে আমাৰ কোনো কামটো আমি শেষ কৰি যাব লাগিব কাৰণ আজি আমি মোৰ কামটো এৰি থৈ যাওঁ মানে কালি আকৌ ময়ে কৰিব লাগিব কামটো MMCHৰ অধীক্ষক অভিজিৎ শৰ্মা আৰু GMCHৰ অধীক্ষক ৰমেন তালুকদাৰৰ কৰ্মতৎপৰতা ইতিমধ্যে দেখিছে ৰাজ্যবাসীয়ে খাৱন খোৱন এৰি দিনে নিশাই ৰোগীক পৰিচৰ্যাত ব্যস্ত এই দুই চিকিৎসক Regarding duty hours, আমাৰ কোনো duty hours বুলি কথা নাই we are doing as per convenience আমাৰ দিনে ৰাতি আছোঁ পেশেন্টছ গোটেইখিনি চাব লাগিব আৰু যেহেতু দিছ ইজ এ acute crisis and emergency আমি গোটেইবোৰ আছোঁ আৰু এনেকৈ ক'ব নোৱাৰি কেলৈ বাট we have been here till 3 o'clock 4 o'clock in the morning জানুৱাৰীৰ শেষৰ ফালে তেতিয়া এনেকুৱা পৰিস্থিতি হোৱা নাছিল তেতিয়া 9খন বিচনাযুক্ত এটা আছুতীয়া কক্ষৰ আয়োজন কৰা গৈছিল আৰু সেই জানুৱাৰী মাহৰ পৰা আহি আজি মে' মাহৰ 26 তাৰিখে আমি বিভিন্ন ধৰক আমাৰ স্ক্ৰিনিং এৰিয়া হৈছে তাত স্ক্ৰিনিং কৰিছোঁ স্ক্ৰিনিং কৰাৰ পিছত ৰোগীজনে যদি দেখা পাইছে যে তেওঁৰ নমুনা সংগ্ৰহ কৰা গৈছে নমুনা সংগ্ৰহ কৰাৰ পিছত যেতিয়ালৈকে ৰিপৰ্ট অহা নাই তেতিয়া তেওঁক আছুতীয়াকৈ ৰখাৰ কাৰণে এটা আইচলেশ্যন ৱাৰ্ডৰ ব্যৱস্থা কৰা গৈছে তাত ৰখাৰ পিছত যদি পজিটিভ হৈছে আমি পজিটিভলৈ শ্বিফটিং কৰিছোঁ অকল এই পাঁচজনেই নহয় কোভিড-19ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা যুদ্ধখনত হিমন্তৰ যোদ্ধাৰূপে আৰু আছে চৰকাৰী বিষয়া আৰু একাংশ ব্যৱসায়ী ভিডিঅ' জাৰ্নেলিষ্ট ববিতাৰ সহযোগত জুনজ্যোতি দত্ত বৰা প্ৰাগ নিউজ